নমস্কাৰ আপোনালোকক স্বাগতম জনাইছোঁ আজিৰ ভিডিঅ'টোলৈ। আজিৰ ভিডিঅ'টোত আপোনালোকৰ আগত আমি আলোচনা কৰিম কাট অফ সম্পৰ্কে কেইবাটাও অতি গুৰুত্বপূৰ্ণ কথা। DEE-LPUP তৰফৰ পৰা ৫,৫৫০টা পদৰ যিটো বিজ্ঞাপন, সেই বিজ্ঞাপনটোৰ এডভাৰটাইজ দিয়া আজিৰ পৰা প্ৰায় ১ বছৰেই হৈ গ'ল। আজি পৰ্যন্ত তাৰ মেৰিট লিষ্ট প্ৰকাশ নাপালে আৰু সেই বিজ্ঞাপনটোৰ সেই বিজ্ঞাপনৰ কাম কাজ চলি থকাৰ সময়তে আৰু এটা ৪,৫০০ পদৰ এটা বিজ্ঞাপন প্ৰকাশ পালে। আজি আমাৰ ভিডিঅ'টোৰ মূল আলোচ্য বিষয়টো হৈছে ৫,৫৫০টা পদৰ যিটো বিজ্ঞাপন, সেই বিজ্ঞাপনটোত কাট অফ কিমান যাব, কাট অফ কেনেকুৱা ধৰণৰ যোৱাৰ সম্ভাৱনা আছে, আমি সেই বিষয়ে আপোনালোকৰ আগত আলোচনা কৰিবলৈ ওলাইছোঁ। আমি বিভিন্ন ধৰণে চালি জাৰি চাই আৰু হৈ যোৱা যিখিনি নিযুক্তি প্ৰক্ৰিয়া, সেই নিযুক্তি প্ৰক্ৰিয়াখিনিত পোৱা যিখিনি অভিজ্ঞতা, সেই অভিজ্ঞতাখিনিৰ পৰা ভিত্তি কৰি লগতে বিভিন্ন ধৰণে কেলকুলেশ্যন কৰি আমি এটা আপোনালোকৰ বাবে এই ভিডিঅ'টো লৈ আহিছোঁ। আমি এই ভিডিঅ'ত আপোনালোকক জনাবলৈ চেষ্টা কৰিম কোনকেইখন ডিষ্ট্ৰিক্টত কাট অফ যথেষ্ট কম যোৱাৰ সম্ভাৱনা আছে। আমি যিখিনি অভিজ্ঞতা লাভ কৰিছিলোঁ আগতে হৈ যোৱা LPUP নিযুক্তিৰ লগতে আৰু এইবাৰ যিসকলে এপ্লাই কৰিছে তাৰ বিভিন্ন ধৰণৰ প্ৰাৰ্থীৰ লগত আমি আলোচনা কৰি যিখিনি আমি তথ্য লাভ কৰিছোঁ সেইখিনি আপোনালোকৰ আগত দিবলৈ ওলাইছোঁ। আমাৰ চেনেলৰ লগত জড়িত থকা যিসকল ব্যক্তি, তেওঁলোকৰ বিভিন্ন ব্যক্তিৰ লগত আলোচনা কৰি তেওঁলোকৰ লগত কথা বাৰ্তা পাতি যিখিনি তেওঁলোকে গম পাইছে, লগতে মই বিভিন্ন ধৰণৰ ব্যক্তিৰ লগত আলোচনা কৰি কথা বাৰ্তা পাতি যিখিনি আমি গম পাইছোঁ সেইখিনিৰ ওপৰত ভিত্তি কৰি লগতে অভিজ্ঞতাখিনিৰ পৰা ভিত্তি কৰি আপোনালোকৰ বাবে এই ভিডিঅ'টো লৈ আহিছোঁ। আপোনালোকে এই ভিডিঅ'টোৰ পৰা কিছু এটা ধাৰণা ল'ব পাৰে যিসকলে ইতিমধ্যে ৫,৫৫০টা পদৰ যিটো বিজ্ঞাপন, সেই বিজ্ঞাপনটোত আবেদন কৰি থৈছে। যিহেতু যথেষ্ট সংখ্যক কেণ্ডিডেটে ইতিমধ্যে ৫-৪ বছৰ আগতে টেট উত্তীৰ্ণ হয় আজিও তেওঁলোকে চাকৰি এটা পাবলৈ সক্ষম হোৱা নাই। বিশেষকৈ সেইসকলৰ কাৰণে এই ভিডিঅ'টো লৈ আহিছোঁ। লগতে যিসকল নতুন কেণ্ডিডেটে এই ৫,৫০০ পদৰ বিজ্ঞাপনটোত আবেদন কৰিছে, লগতে যিসকল ৪,৫০০ পদৰ বাবে যিসকলে আবেদন কৰিব তেওঁলোকৰ বাবেও এই ভিডিঅ'টো লৈ আহিছোঁ। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব, তেতিয়া আপোনালোকে এই ভিডিঅ'টোৰ যিখিনি কথা সেই কথাখিনি গম পাব। লগতে DEE-LPUPৰ নিযুক্তি সম্পৰ্কে কিছু ধাৰণা আপোনালোকৰ হ'ব। এতিয়া কথা হ'ল, আমি DEE-LPUPৰ ক্ষেত্ৰত আবেদন কৰোঁতে বিশেষকৈ আমি 3খন ডিষ্ট্ৰিক্ট ছিলেকশ্যন কৰিব পাৰোঁ। তাত ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ, ছেকেণ্ড প্ৰিফাৰেঞ্চ আৰু থাৰ্ড প্ৰিফাৰেঞ্চ থাকে। আৰু এইবাৰৰ যিটো নিযুক্তি প্ৰক্ৰিয়া, সেই নিযুক্তি প্ৰক্ৰিয়াটো সম্পূৰ্ণ সলনি কৰা হৈছে। এইবাৰ নিযুক্তি প্ৰক্ৰিয়াতে টেটৰ 85% ধৰা হৈছে, হায়াৰ ছেকেণ্ডেৰী 5% আৰু DLEDৰ 5% আৰু এক্সট্ৰা কাৰিকুলাৰ এক্টিভিটিছ যিখিনি মাৰ্কছ সেইখিনিৰ পৰা ধৰা হৈছে 5 মাৰ্কছ। এইটো হৈছে LPৰ ক্ষেত্ৰত। তাৰপিছত UPৰ ক্ষেত্ৰত ধৰা হৈছে গ্ৰেজুৱেশ্যনৰ পৰা 5%, হায়াৰ ছেকেণ্ডেৰীৰ পৰা 5%, DLEDৰ পৰা 5% আৰু টেটৰ পৰা 80% ধৰা হৈছে আৰু এক্সট্ৰা কাৰিকুলাৰ এক্টিভিটিছৰ পৰা ধৰা হৈছে 5%। UPৰ ক্ষেত্ৰত তেনেকৈ ধৰা হৈছে। ইয়াৰ উপৰিও বেটাৰমেণ্টৰ যি মাৰ্ক, সেই বেটাৰমেণ্টৰ মাৰ্কো এইটো ৫,৫০০ পদৰ যিটো বিজ্ঞাপন, সেই বিজ্ঞাপনটোত ইনক্লুড কৰা নাই। প্ৰথমটো যিটো বেটাৰমেণ্ট, সেই প্ৰথম বেটাৰমেণ্টৰ মাৰ্কহে ইয়াত ইনক্লুড কৰা হৈছে, কিন্তু দ্বিতীয়, তৃতীয়, চতুৰ্থ বেটাৰমেণ্টৰ মাৰ্ক ইনক্লুড কৰা নাই। লগতে যিখিনি হায়াৰ ছেকেণ্ডেৰী তেওঁলোকৰ আগতে পুৰণা অৰিজিনেল ছাবজেক্ট আছিলে, সেই অৰিজিনেল ছাবজেক্টখিনিয়ে ধৰিছে, অন্যান্য নতুন ছাবজেক্ট এই নিযুক্তিটোতো ধৰা হোৱা নাই। লগতে NRS DLEDৰ ক্ষেত্ৰতো কিছু শিথিলতা দেখা পোৱা গৈছে। তেওঁলোকে এই ৫,৫০০ পদৰ যিটো বিজ্ঞাপন, সেই বিজ্ঞাপনটোৰ নিযুক্তিত তেওঁলোকে সোমাব পাৰিব নে নোৱাৰিব তাক লৈ এতিয়ালৈকে থিৰাং হোৱা নাই, তাৰ একো ছয় নিশ্চয় হোৱা নাই। যেতিয়া ফাইনেল মেৰিট লিষ্টখন ওলাব তেতিয়াহে তেওঁলোকৰ ছয় নিশ্চয়টো হ'ব। ঠিক আৰু ইতিমধ্যে যি SSCত যিসকলে কৰ্মৰত হৈছিল তাৰ প্ৰায় 10,000 নিযুক্তি ইতিমধ্যে হৈ গৈছে আৰু সেইফালৰ পৰাও কাট অফ যথেষ্ট কম যোৱাৰ সম্ভাৱনা আছে। যিহেতু 10,000 কেণ্ডিডেট SSC ফালৰ পৰা ইতিমধ্যে নিযুক্ত হৈ গ'ল, সেয়েহে সেইফালৰ পৰা কাট অফ যথেষ্ট কম যোৱাৰ সম্ভাৱনা আছে। আৰু BEdকো LPৰ ক্ষেত্ৰত ইনভেলিড কৰা হৈছে। BEd কেণ্ডিডেটসকলে LPত এপ্লাই কৰিব নোৱাৰিব, সেয়েহে LPৰ ক্ষেত্ৰত কাট অফ যথেষ্ট কম যোৱাৰ সম্ভাৱনা আছে। সেয়ে আমি বিভিন্ন ধৰণে চালি জাৰি চাই আপোনালোকৰ বাবে কেইখনমান কাট অফ কম যাব পৰা ডিষ্ট্ৰিক্টৰ আপোনালোকৰ বাবে উলিয়াইছোঁ। সেইকেইখনৰ ভিতৰত প্ৰথমতে আহিব ধুবুৰী ডিষ্ট্ৰিক্ট। ধুবুৰী ডিষ্ট্ৰিক্টত কাট অফ যথেষ্ট কম যোৱাৰ সম্ভাৱনা আছে, কিয়নো ধুবুৰী ডিষ্ট্ৰিক্টত প্ৰত্যেকজন ধুবুৰী ডিষ্ট্ৰিক্টৰ বাহিৰৰ ডিষ্ট্ৰিক্টসমূহৰ যিসকল কেণ্ডিডেট তেওঁলোকে লাষ্ট প্ৰিফাৰেঞ্চে দিয়ে, থাৰ্ড প্ৰিফাৰেঞ্চে দিয়ে। তাৰপিছত চাউথ চালমাৰাটো কাট অফ কিছু পৰিমাণে কম যোৱাৰ সম্ভাৱনা আছে, প্ৰায় ধুবুৰীৰ দৰে হোৱাৰ যথেষ্টখিনি সম্ভাৱনা আছে। যিহেতু এই ডিষ্ট্ৰিক্ট আৰু চাউথ চালমাৰা ডিষ্ট্ৰিক্টখনো অসমৰ এটা মূৰত আছে। ঠিক সেইদৰে ধুবুৰী আৰু চাউথ চালমাৰা ডিষ্ট্ৰিক্টৰ দৰে তিনিচুকীয়া ডিষ্ট্ৰিক্টত কাট অফ কিছু কম যোৱাৰ সম্ভাৱনা আছে, কিয়নো তিনিচুকীয়া ডিষ্ট্ৰিক্টখনো অসমৰ সিমূৰত আছে, এটা মূৰত আছে। সেয়েহে তাত যথেষ্ট সংখ্যক আবেদন কৰাৰ সম্ভাৱনা খুব কম থাকে।
তাতো সেইখন ডিষ্ট্ৰিক্টকো থাৰ্ড প্ৰিফাৰেঞ্চ দিয়াৰ সম্ভাৱনা থকা দেখা যায় তাৰপিছত গোলাঘাট ডিষ্ট্ৰিক্টতো কাট অফ কিছু কম যোৱা দেখা যায় আৰু কিছু ক্ষেত্ৰত ধেমাজি ডিষ্ট্ৰিক্টতো কাট অফ কিছু কম যোৱা আমি দেখা পাইছিলোঁ হৈ যোৱা যিখিনি নিযুক্তি প্ৰক্ৰিয়া তাত ধেমাজি ডিষ্ট্ৰিক্টতো কাট অফ কম যোৱাৰ সম্ভাৱনা থাকে আৰু এই ধেমাজি ডিষ্ট্ৰিক্টতো কিছু কেণ্ডিডেট যিসকলৰ ভাল মাৰ্কছ আছে তেওঁলোকে থাৰ্ড প্ৰিফাৰেঞ্চ দিয়া দেখা যায় এইখিনি ডিষ্ট্ৰিক্টতে কাট অফ যথেষ্টখিনি কম যোৱাৰ সম্ভাৱনা ইয়াৰ উপৰিও অভাৰঅল চাবলৈ গ'লে এল পিৰ ক্ষেত্ৰত কাট অফ যথেষ্টখিনি কম যোৱাৰ সম্ভাৱনা আছে এইবাৰৰ যিটো নিযুক্তি প্ৰক্ৰিয়া ৫,৫৫০টা পদৰ যিটো নিযুক্তি প্ৰক্ৰিয়া এইটোতে এল পিৰ ক্ষেত্ৰত কাট অফ যথেষ্ট কম যোৱাৰ সম্ভাৱনা আছে আপোনালোকে ইমান ভয় নাখাব যিহেতু তাৰ নিযুক্তি প্ৰক্ৰিয়াৰ যিটো প্ৰচেছ সেইটো সলনি হৈছে সেয়েহে এল পিৰ ক্ষেত্ৰত কাট অফ কিছু কম যোৱাৰ সম্ভাৱনা আছে এয়া আছিলে আজিৰ ভিডিঅ'টোৰ কিছু কথা অতি শীঘ্ৰে আপোনালোকৰ মেৰিট লিষ্ট প্ৰকাশ পোৱাৰ সম্ভাৱনা আছে অতি শীঘ্ৰে সেয়ে আপোনালোকে কিছু ধৈৰ্য ধৰক নিশ্চয় আপোনালোকে ভাল ফল পাব আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ পাই থাকিবলৈ আজি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব নাপাহৰিব ধন্যবাদ